ব্যৱসায়টো কেতিয়াও মাৰা যায় নোটবুক এতিয়া চলি আছে 100 বছৰ 200 বছৰ পিছতো এই নোটবুকৰ মেচিন আপোনালোকৰ থাকিবই ইয়াৰ ডিসকাউন্ট কিবা ৰাখিব লাগিব হয় ডিসকাউন্ট নিশ্চয় ৰাখিব 15% হয় আৰু ইএমআই কথা কও ইএমআই তো আপোনালোকৰ ক'ব যাও যদি ল্যাপটপ আৰু মোবাইলতহে বা কাৰতহে ইএমআই দিয়া যায় মেচিনত আছে না নাই এতিয়া হয় হয় আছে মেচিন এটা ললেও আপোনাক ফাইনান্সত আপোনালোকে এনেকুৱা ধৰণৰ মেচিন সমূহ দি আছে নমস্কাৰ আজি আপোনালোকৰ এটা ব্যক্তিগত ভিডিও লৈছো সকলোৰে এটা সপোন থাকে যে এটা বিজনেছ কৰা এটা সপোন থাকে চাওক যেহেতু অসমত আপোনালোকৰ বহুত ল'ৰা ছোৱালী কলেজ বা স্কুলত পঢ়ি থাকে আপোনালোকে এই নোটবুক খিনি লাগে চাওক এনেকুৱা ধৰণৰ নোটবুক আপোনালোকৰ কলেজ বা স্কুলতে হওক এনেকুৱা নোটবুক লাগে প্ৰয়োজন হয় আৰু এই নোটবুক খিনি ক'ৰ পৰা আহে কেনেকৈ কি সিস্টেমত বনোৱা হয় আপোনালোকে এই ভিডিওৰ মাধ্যমেৰে সম্পূৰ্ণ জনাব চেষ্টা কৰিম যে এই নোটবুক খিনি কেনেকৈ কি সিস্টেমত বনোৱা হয় আৰু মোক সাইডত দেখিব পাৰিছে এইটো হৈছে নোটবুক কাটিং মেচিন এই মেচিনটোত আপোনালোকৰ কেনেকুৱা কি সিস্টেমত গুটেখিনি কৰা হয় প্ৰাইচবোৰ কৰ হয় লোকেশন কি কৰ হয় যেহেতু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এই ভিডিওটো চাই আছে আপোনালোকৰ তাত ডেলিভাৰী সিস্টেমটো দিব পাৰিব না গুটেখিনি আপোনালোকৰ এভেইলেবল জনাব চেষ্টা কৰিম একদম ভিডিওটো শেষলৈকে চাই থাকক আৰু এখেত হৈছে আপোনালোকৰ মা কামাখ্যা মেচিনাৰী এগৰাকী মেডাম আছে মেডামৰ কথা পাতি গুটেখিনি কি বস্তু কেনেকৈ কি কৰা হয় সম্পূৰ্ণ জানিব চেষ্টা কৰিম নমস্কাৰ নমস্কাৰ ফাৰ্ষ্টত আপোনাৰ ভিউৱাৰ্ছক আপোনাৰ নামটো জনাই দিব নমস্কাৰ মোৰ নাম মিস নাজমিন বেগম মই মা কামাখ্যা মেচিনাৰীৰ পৰা কৈছো আৰু আমাৰ তিনিটা ব্ৰাঞ্চ আছে নয়ডা কলকাতা আৰু অসম গুৱাহাটী যদি ইয়াত গুৱাহাটী লোকেশন কে বৰাগাঁও নিয়াৰবাই প্ৰাগজ্যোতিষ সিনিয়ৰ সেকেন্ডাৰী স্কুল বিজ্ঞান পথ আপুনি জোৰ পৰা নহক আপাৰ আসামে হওক বা লোৱাৰ আসামৰ পৰা নহক কি আপুনি বৰাগাঁও যিখন আপোনাৰ লখৰা যদি নগাঁও ফলৰ পৰা আহিছে লখৰা পৰা হৈ যি বৰাগাঁও আছে বৰাগাঁৱত আপোনালোকৰ অভাৰব্ৰিজৰ তলত নামিলে স্ক্ৰিনত ফোন নম্বৰ ওলাই আছে মেমক ফোন কৰিলে হ'ল আপোনালোকৰ সেই লোকেশন যেনেকৈ দি দিব লাইভ লোকেশন আপুনি ডাইৰেক্ট আহি ইয়াত লৈ ল'ব পাৰিব আৰু এখিনি আপোনালোকে এটা কথা কৈ থৈছো যদিহে আপুনি মেচিনটা লয় তেতিয়াহ'লে এটা আপোনালোকৰ আমি যেটো ইনফৰমেশন দিও আপোনালোকৰ সেইটো নিজৰ ৰিক্সত থাকিব যদি মেচিনটা লয় আৰু অনলাইন অৰ্ডাৰ কৰাতকৈ আপুনি নিজে বা ভিজিট কৰি চাই ল'ব মেম এইটো মেচিনৰ বিষয়ে অলপ প্ৰেডিকচন জনাই এই মেচিনটো আপোনালোকৰ 1 ঘণ্টাত আপোনালোকৰ কিমান প্ৰডাকচন হয় কিমান নোটবুক কাটিং কৰিব পাৰিব এটোত 1 ঘণ্টাত আপুনি 600 নোটবুক কাটিং কৰিব পাৰে এনেকুৱা ধৰণৰ 600 নোটবুক কাটিং কৰিব পাৰিব হয় হয় সব এনেকুৱা ধৰণৰ আপুনি দেখিব মোৰ হাতত এই নোটবুকটো দেখিব আছে এই নোটবুকটো আপোনালোকৰ 600 নোটবুক এই মেচিনটোৰ দ্বাৰা কাটিব পাৰে এটো অটোমেটিক হয় ন হয় হয় অটোমেটিক ওকে আপোনালোক তাৰ সাইডত আৰু এটা মেচিন দেখিব এটো কি হয় হেতু আপোনাৰ ম্যানুৱেল হয় এটো ম্যানুৱেল হয় হয় এটো ম্যানুৱেল এটো আপোনালোকৰ এই মেচিনটো হৈছে আপোনালোকৰ ম্যানুৱেল মেচিন আপোনালোকে হেতু ঘণ্টাত 600 পাৰিব তাৰ লগতে আৰু এটো পাৰিব যেটো প্ৰাইস কোনো ড্ৰপ হৈ থাকিব এটো হেতু অলপ যেটো অটোমেটিক হয় হেতু আপোনালোকৰ অলপ প্ৰাইসটো হাই হ'ব ইয়াৰ অলপ প্ৰাইসটো কমিব আৰু ঘণ্টাটো অলপ বাঢ়ি যাব যদি 600 পৰে ইয়াত মিনিমাম 1.5 ঘণ্টা বা 2 ঘণ্টা ভিতৰত আপোনালোকে এই মেচিনটোৰ দ্বাৰা আপোনালোকে এনেকুৱা ধৰণৰ নোটবুক কাটিং কৰিব পাৰিব তাৰ লগতে চাওক যিসকল অসমত নিবনুৱা যুৱক যুৱতী আছে তেখেতসকলৰ এটা কথা কওঁ যদিহে আপুনি ভাবি আছে যে এটা বিজনেছ আৰম্ভ কৰো বুলি তেতিয়াহ'লে এতিয়াই কৰি দিয়ক বিজনেছ কিহৰ কাৰণে কৈছো যদি পিছত আপোনালোকৰ বিজনেছ এটা আৰম্ভ কৰে গ্ৰো হতে যেটো অলপ টাইম লাগিব সেইটো কাৰণে কৈছো আপুনি ফাৰ্ষ্টতে এনেকুৱা এটা এই কৰক ব্যৱসায় কৰক যে যিটো ব্যৱসায় পৰা আপুনি বছৰ বছৰ ধৰি আপোনালোকৰ চলি থাকিব সক এই ব্যৱসায়টো কেতিয়াও মাৰা যায় নোটবুক এতিয়া চলি আছে 1 বছৰ 200 বছৰ পিছতো এই নোটবুকৰ মেচিন আপোনালোকৰ থাকিবই তাৰ লগতে গ্যাৰান্টি ওয়াৰেন্টি কেনেকুৱা এই মেচিনটোৰ গ্যাৰান্টি ওয়াৰেন্টি কেনেকুৱা ওয়াৰেন্টি আছে 1 বছৰৰ আৰু ওয়াৰেন্টি 1 বছৰ হয় ওয়াৰেন্টি 1 বছৰ আৰু 5 বছৰৰ সাৰ্ভিস থাকিব 5 বছৰ সাৰ্ভিস থাকিব হয় সক মেমে কৈছে এই মেচিনটো আপোনালোকৰ 1 বছৰ ওয়াৰেন্টি আছে তাৰ লগতে এইটো দেখিব পাৰিছে মোৰ সাইডত এই মেচিনটো আপোনালোকৰ দুইটা মেচিনে 5 বছৰ সার্ভিস সেন্টার ধুনিয়াকে পাই যাব আৰু ইএমআই কথা কও ইএমআই তো আপোনালোকৰ ক'ব যাও যদি ল্যাপটপ আৰু মোবাইলতহে বা কাৰতহে ইএমআই দিয়া যায় মেচিনত আছে না নাই এতিয়া হয় হয় আছে 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 আপুনি না ভাবিব যে কাৰ এখন লৈছো তাত আপোনালোকৰ ফাইনান্স কৰিছে বা মোবাইলটা লৈছো ফাইনান্স কৰি ল্যাপটপটা ফাইনান্স কৰিছে এনেকুৱা নহয় এতিয়া মেচিন এটা ব্যৱসায় যদি কৰিব বিচাৰিছে মেচিন এটা ললেও আপোনাক ফাইনান্সত আপোনালোকে এনেকুৱা ধৰণৰ মেচিন সমূহ দি আছে যদি এক্সাম্পল আপোনাক কৈছে এই মেচিনটা 1 লাখ টকা যদি 1 লাখ টকা মাত্ৰ আপোনালোকক 25000 টকা দিলে বাকিখিনি 75000 টকা আপুনি ইএমআই ফেসিলিটিত আপোনালোকৰ মাহেৰি ধাৰ মাৰি থাকিলে হ'ল ইয়াত মানে 25% আপোনালোকৰ এডভান্স দিব লাগিব ডাউন পেমেন্ট বাকি 75% মান্থলি সিস্টেমত আহি যাব সব ধুনিয়া কথা কৈছে কোনো ধৰণৰ আপোনালোকৰ বহুতে এনেকৈ বেছি থাকে আপোনালোকৰ ইএমআই নিদিব আপোনালোকৰ এই মা কামাখ্যা মেচিনাৰীত আপোনালোকৰ এই মেচিনসমূহ যিসমূহ দেখিব পাৰিছে মেচিন এই মেচিনসমূহ আপুনি ইএমআই সিস্টেমত আপোনালোকৰ পাই যাব এটা যিখিনি আপোনালোকৰ নোটবুকটো দেখালো এই যেটো নোটবুকটো বনালে তাৰ পিছত পিন কৰা যে দেখিব পাৰিছে মোৰ হাতত এই নোটবুকখন আপোনালোকে যেটো পিন দেখিব পাৰিছে পিনটো হত এই পিন বনোৱা মেচিন আছে নে হয় হয় আছে ওকে অলপ হেতু ফালে যাও দেখিব পাৰিছে এইটো মেচিন ন এইটো পিনিং মেচিন এইটো পিন বনোৱা মেচিন ইয়াৰ প্ৰডাকচন কেনেকুৱা হয় ইয়াৰ প্ৰডাকচন আপোনাৰ মিনিটত 175
মিনিটত 175টা আহিব আপোনালোকে এনেকুৱা ধৰণৰ পেজ এই দেখিব পাৰিছে এনেকুৱা ধৰণৰ পেজ আপোনালোকে 175টা প্ৰিন্ট কৰিব পাৰিব মাত্ৰ 1 মিনিটত আপোনালোকে 60 মিনিটত তেন্তে ভাবি চাওক যে আপুনি কিমান পেজ আপোনালোকে প্ৰিন্ট কৰিব পাৰিব এবাৰ ভাবি চাওক আৰু ইনকামটো ক'লে যিহেতু ইনকামটো 3 লাখ টকা আপোনালোকৰ উপাৰ্জন হৈ যাব আৰু 2 লাখৰ পৰা 3 লাখ টকা আৰামছে উপাৰ্জন কৰিব পাৰিব আৰু এইখিনিতে কথা কৰো ডিসকাউন্টটো যদি আমাৰ ভিডিও চাই আহে ইয়াৰ ডিসকাউন্ট কিবা ৰাখিব লাগিব হয় ডিসকাউন্ট নিশ্চয় ৰাখিব কিয় নাৰাখিব আপুনি আগত ভিজিট কৰক আমাৰ অফিস ওকে ছাৰহঁতৰ লগত কথা পাতক ভালকে আপোনাৰ ডিসকাউন্টটো হৈ যাব আপোনাৰ ইচ্ছা ডিসকাউন্ট হৈ যাব মানে আপোনালোকৰ 15% হৈ যায় যিহেতু হয় 15% হয় এনে কিন্তু চাওক মই ভিডিঅ' যিহেতু শুনি আহিছো ছাৰে কৈছে 10% হয় যদি আমাৰ ভিডিঅ' নাম ক'ব যে তাজিবৰ ভিডিঅ' চাইছো বুলি তেতিয়া হলে ডাইৰেক্ট 50 আৰু লগতে 5% এড কৰি দিব হয় হয় এনে আপুনি যদি ভিজিট কৰিব 10% দিব যদিহে আমাৰ ভিডিঅ' চাই তেতিয়া হলে 15% এই মেচিনটো হৰ আপোনালোকৰ পুৰা ডিসকাউন্ট দি থাকিব অলমোস্ট আপোনালোকে সেই মেচিনটো দেখালো মেনুৱেল হওক বা হাইড্ৰলিক আপোনালোকৰ অটোমেটিক আপোনালোক দেখালো তাৰ লগত যিটো প্ৰিন্ট কৰা হয় যিটো মাজত প্ৰিন্ট কৰা সেই প্ৰিন্ট কৰা মেচিনটো আপোনালোকক এভেইলেবল ইয়াত পাই যাব মা কামাখ্যা মেচিন আপুনি যেতিয়া ভিজিট কৰিব আপুনি ইয়াত পুৰা এভেইলেবল মেচিন পাই যাব আৰু এইখিনিতে কথা কওঁ যিহেতু মেচিন বহুত খিনি ইয়াত কিমান মেচিন এভেইলেবল আছে বৰ্তমান 100ৰ ওপৰত আছে যিকোনো 100ৰ ওপৰত মেচিন আছে হয় আপুনি এতিয়া বাহিৰত যাব নালাগে আপোনালোকৰ কলকাতা গুজৰাট যাব নালাগে আপুনি মেচিন কিনিবৰ কাৰণে মাত্ৰ আপোনাৰ নিচে কাষতে অসমত আপোনালোকৰ গুৱাহাটীত আছে এই ব্ৰাঞ্চটো আহিলে মা কামাখ্যা মেচিনত আহিলে আপোনাৰ 100 ওপৰত মেচিন পাই যাব আৰু এইখিনিতে আপোনালোকে এটা কথা কৈ দিছক যেতিয়া আপুনি মেচিন এটা ল'ব কিন্তু আপুনি এবাৰ নিজে ভিজিট কৰিব কাৰণ যদি আপুনি মেচিনটো এবাৰ চাই লয় নিজে চাই চিতি লয় বস্তুটো ভাল হয় নে বেয়া আপুনি ধুনীয়াকে ল'ব পাৰিব যেহেতু ভিজিট কৰিলে আপোনাৰ পাৰ্চেন্সও পাবই অনলাইনত চাই এটা কি হয় বহুত এনেকা কমপ্লেইন কৰে যে আপোনাৰ মেচিনটো বেয়া আহিছে অমুক আহিছে এনেকা কৈ দিয়ে কিন্তু সেইটো কাৰণে আপোনাক কৈছে যদিহে লয় তেতিয়া হলে ডাইৰেক্ট ব্ৰাঞ্চত ভিজিট কৰিব ব্ৰাঞ্চত ভিজিট কৰিলে আপুনি মেচিনটো কমপ্লিট চাই চিতি ল'ব পাৰিব মেচিনটো ভাল আছে নে বেয়া আছে যেহেতু আমি ইনফৰমেশ্যন দিও আপোনালোকৰ যেতিয়া ল'ব পাৰিব সেইটো আপোনালোকৰ নিজৰ দায়িত্বত থাকিব মেম আপোনালোকৰ গোটেইখিনিটো অলমোস্ট কাটিং মেচিনটো দেখুৱা হৈ গ'ল হয় স্যাৰ লাষ্টত আমাৰ ভিউৱাৰ্ছৰ কাৰণে আপুনি কি ক'ব যিসকল নিবনুৱা অসমত যুৱক যুৱতী আছে তেখেতসকলক কি ক'ব ব্যৱসায়টোৰ বিষয়ে আহক এবাৰ ভিজিট কৰক আমাৰ অফিস সেইখিনি আপোনালোকৰ এবাৰ আহক ভিজিট কৰি লৈ পেলাই আপোনালোকে অসমত যিহেতু বহুত নিবনুৱা যুৱক যুৱতী আছে আপুনি আহিলে ধুনীয়াকে মেচিনসমূহ ক্ৰয় কৰিব একদম কম টকাতে আপুনি এটা ব্যৱসায় আৰম্ভ কৰিব পাৰিব মা কামাখ্যা মেচিনৰ পৰা অলমোস্ট আপোনালোক গোটেইখিনি দেখিছো আজিলৈ ভিডিঅ'ত ইমানেই আছিল ধন্যবাদ থ্যাংক ইউ